हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल 2025 बर्षर मेट्रिक और एचएस परीक्षार ग्रेस मार्कर ऊपर मैं एटा भिडिओ बनाइছিলো তাত বহুতেই ইতিমধ্যে জানিব বিচাৰি আছে যে গ্রেস মার্ক কোন কেটা সাবজেক্টত দিব আৰু এইবাৰ গ্রেস মার্ক হসাকৈ দিব নেকি এই বিষয়ে বহুতে জানিব বিচাৰি আছে গতিকে আজিৰ এই ভিডিওত স্পষ্ট ৰূপে মই তোমালোকক জনাবলৈ চেষ্টা কৰিম জাস্ট ভিডিওটো তোমালোকে সম্পূৰ্ণৰূপে চাবা আৰু এটা সৰু ৰিকুৱেষ্ট কৰিম ভিডিওটো বেছি বেছি শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে আৰু এই কথাখিনি তেওঁলোকে স্পষ্ট থাকিব পাৰে গতিকে ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিবা তো গ্রেস মার্ক দিয়ে নে নাই এই বিষয়ে যদি তোমালোকে জানিব বিচাৰা যদি তোমালোকৰ বিশ্বাস নহয় তেনেহলে ইউটিউবত সার্চ করিবা তাত দেখা পাবা বিভিন্ন ধৰণৰ ভিডিও আছে যত প্ৰমাণ সহকাৰে তেওঁলোকে দেখুৱাইছে লগতে ময়ো দেখাইছো যে গ্রেস মার্ক আসলতে দিয়ে নে নাই এটো প্ৰিভিয়াস ইয়াৰৰ পৰাই চলি আহিছে আগৰ পৰাই চলি আহিছে মেট্ৰিক আৰু এছএছ পৰীক্ষাত গ্রেস মার্ক দিয়া হয় তোমালোকে যি সকল নেকি সিনিয়ৰ আছে আগৰ যি সকল পৰীক্ষা দি গল অলৰেডি তেওঁলোকক তোমালোকে খুদি চাব পাৰা যে গ্রেস মার্ক দিয়ে নে নাই তেওঁলোকে তোমালোকক ক'ব নহলে ইউটিউবত সার্চ কৰি তোমালোকে ভিডিও পাবা তাত চালে তোমালোকে কথাখিনি গম পাই যাবা যে আসলতে গ্রেস মার্ক দিয়ে নে নাই মই তোমালোকক কৈছো যে গ্রেস মার্ক দিয়া হয় আৰু প্ৰিভিয়াস ইয়াৰতো দিছে এইবাৰো গ্রেস মার্ক দিয়া হ'ব এতিয়া আৰু এটা কথা তোমালোকে জানিব বিচাৰি আছে যে কোন কেটা সাবজেক্টত গ্রেস মার্ক দিয়া হয় মেট্ৰিকৰ কথা ক'বলৈ গ'লে মেট্ৰিকত ইলেক্টিভ সাবজেক্টত গ্রেস মার্ক দিয়া নহয় আৰু অসমীয়াত গ্রেস মার্ক দিয়াটো মই দেখা নাই অসমীয়াত গ্রেস মার্ক দিয়া নাই মই হেতু কনফার্ম ক'ব নোৱাৰিম মই জনামতে ইলেক্টিভ সাবজেক্টত গ্রেস মার্ক দিয়া নহয় বাকি যি সাবজেক্ট আছে অসমীয়া আৰু ইলেক্টিভ বাদে হেকেটাত গ্রেস মার্ক দিয়া মই দেখিছো আৰু হেকেটাত গ্রেস মার্ক দিয়া হয় আৰু এছএছৰ ক্ষেত্ৰতো অসমীয়াত গ্রেস মার্ক দিয়ে নাই হেতু নাজানো কিন্তু বাকি কেটা সাবজেক্টত গ্রেস মার্ক দিয়ে তোমালোকে যদি ইচ্ছা কৰা ইউটিউবত সার্চ কৰি ভিডিও পাবা তাৰ পৰা তোমালোকে চাই প্ৰমাণ সহকাৰে দেখিব পাৰিবা তো এটো আছিল কথা তোমালোকে বহুতে জানিব বিচাৰি আছিল মেট্ৰিকত বিশেষকৈ ইলেক্টিভত কিন্তু গ্রেস মার্ক দিয়া নহয় কনফার্ম ইলেক্টিভত গ্রেস মার্ক নিদিয়ে কাৰণ ইলেক্টিভ তোমালোকে নিজে বাছি লৈছা তোমাৰ যেটো ভাল লাগিছে হেতু তুমি লৈছা গতিকে এটো তাকো কি হয় গ্রেস মার্ক দিব সেই কাৰণে ইলেক্টিভত গ্রেস মার্ক দিয়া নহয় ইলেক্টিভ সাবজেক্টত তোমালোকৰ পাস কৰিবই লাগিব বাকি কেটা যদি তোমালোকে 2 বা 3 ৰ কাৰণে ফেল কৰা তাহলে গ্রেস মার্ক হিচাপে দিয়া দেখা যায় তো এটো আছিল আজিৰ এই ভিডিওত তোমালোকক জনাব লগা সবিশেষ মই তোমালোকক জনাই দিছো ভিডিওটো বেছি বেছি শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে আৰু এই কথাখিনি জানিব পাৰে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে মই পৰৱৰ্তী ভিডিও আপলোড কৰিলে তোমালোকে এই ভিডিওসমূহ চাব পাৰা লগ পাম পৰৱৰ্তী ভিডিওত চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ এমএচ